আপোনাৰ সবক মাতিছে। আপোনালোকে ইয়াতে বহক। হ'ব হ'ব, আমি ইয়াতে বহো। বৈৰাগী বহক। ৰাইজে বৰ সন্তোষ পাইছে ডাঙৰীয়া। হেৰা ডাঙৰীয়া, আপোনাৰ সব আকৌ অহাত এই কাচনগুৰি মৌজাৰ ৰাইজ পৰম আকৰ্ষিত হৈছে। আমিও আকৌ ৰাইজৰ মাজলৈ আহিবলৈ পাই পৰম সুখী হৈছোঁ। ইতিমধ্যে দেশ স্বাধীন হৈছে। দেশৰ বহুকলীয়া দুৰ্ভোগ আঁতৰি এতিয়া ৰাইজে দেশৰ উন্নতিৰ হকে খাটিব। ৰাইজৰ মাজৰে এঘৰ হৈ, ৰাইজৰ সুখ দুখৰ সমভাগী হৈ, ৰাইজৰ কল্যাণৰ হকে মাওখে খাটি মন প্ৰাণ সঁপি দিবলৈ চৌধুৰী বংশৰ যি চিৰদিনীয়া হাবিয়াস, এতিয়া এই স্বাধীন দেশত সেই হাবিয়াস সহজে পূৰণ হ'ব, তাৰেই ভৰসা। যোৱা 21 বছৰে এনেকুৱা এটা দিনৰে সপোন মই দেখি আহিছিলোঁ মহাজন। গাঁওবুঢ়া, আমিও ডাঙৰীয়াসকলক আমাৰ মৌজাৰ খাজানা তোলা মৌজাদাৰ বুলিয়ে নথওঁ। এই গোটেই অঞ্চলৰ সকলো সমস্যা, সকলো চিন্তাৰ কথাতে আমি এসময়ত এই মৌজাহাৰ বুলি ডাঙৰীয়াসকলৰ কাষ চাপিছোঁ। এৰা ক'ব লাগিছেনে আৰু আমি ৰাইজক আপোনালোকৰ গুণৰ কথা সদায় সোঁৱৰাই আহিছোঁ। মৌজা হাউলি এৰিব লগা হোৱাত ডাঙৰীয়াসকল আমাৰ মাজৰ পৰা আঁতৰ হ'ল সঁচা, পিছে সেই দেহাৰহে আঁতৰ হ'ল, মনত আকৌ আগৰ দৰেই ৰ'ল, আমাৰ কাষ এৰি নগ'ল। এৰা ক'ব লাগিছেনে আৰু আমি ৰাইজক জনাই আহিছোঁ, সেই ডাঙৰীয়াসকল আঁতৰি গ'লেও আমাৰ লগতেই আছে। আৰু সেইবাবেই বৰকৈ বিপদত পৰি কাৰোবাৰ দিহা নাপালে আমি তেতিয়াও ডাঙৰীয়াসকলক বিচাৰি কুৰৈ গুৰি পাৰ ওলাইছোঁগৈ নহয়। হয়, ক'বলৈ একো নাই। ৰাইজক আমি ডাঙৰীয়াসকলৰ গুণ গৰিমাৰ কথা সদায় সোঁৱৰাই আহিছোঁ। বৈৰাগী, গুণৰ কথাই নহয়, আমাৰ দোষ দেখিলে, আমি কিবা ভুল ত্ৰুটি কৰিলে তাকো ৰাইজক মুকলি মনেৰে ক'বা, ৰাইজক সোঁৱৰাই দিবা। ৰাইজে আমাৰ দৃষ্টিগোচৰ কৰিব। হয় হয়, সহজ কৈছে। গাঁৱৰ মৌজাত দহৰ কথা দহক জনাই সদায় সজাগ কৰি ৰখাই আমাৰ কাম। আমি সেই কাম সদায় কৰি আহিছোঁ নহয়। টেকেলি টেকেলি মলা মোৱা, টেকেলি টেকেলি পেটৰে ধন। টেকেলি টেকেলি মলা মোৱা, টেকেলি টেকেলি পেটৰে ধন। কিনো চাই থাক হেৰো ডেকা ল'ৰা, লাগিছে বঙালৰ ৰণ। সোণৰ ধোঁৱা খোৱাত খালি কুলহৰি, ৰূপৰ ধোঁৱা খোৱাত খালি। টেকেলি টেকেলি মলা মোৱা, টেকেলি টেকেলি পেটৰে ধন। অতীতত বজিয়া হৈছিলি কুলহৰি, বৰশী আকুৰা পালি। লোকৰ দেশখন আউলো আপচু, নেযায় থাকিবৰে মন। উপজা ঠাইখন সোণাপুৰ দেশখন, উৰিনো যাবৰে মন। উপজা ঠাইখন সোণাপুৰ দেশখন, উৰিনো যাবৰে মন। টেকেলি টেকেলি মলা মোৱা, টেকেলি টেকেলি পেটৰে ধন। আমি আকৌ ৰাইজৰ মাজলৈ আহিলোঁ। ৰাইজৰ ভাষাতে আমি দেহাৰে আঁতৰ হৈছিলোঁ, আকৌ কাষ চাপি আহিলোঁ। দেহাৰ আঁতৰে আমাক মনৰ দূৰলৈ পঠাব পৰা নাছিল। আমি আকৌ একলগ হ'লোঁ যেতিয়া ৰাইজৰ হকে, ৰাইজৰ উন্নতিৰ হকে আমি কাম কৰিবলৈ যত্ন কৰি যাম। আমি আঁচনি যুগুত কৰি পৰিকল্পনা মতে কাচনগুৰি মৌজাৰ ৰাইজৰ কাম কৰিবলৈ যত্ন কৰিম। যিখিনি কাম আমি নিজে পাৰোঁ
সেইখিনি কাম আমি নিজে কৰিম আৰু নোৱাৰাখিনি কাম চৰকাৰৰ পৰা খাতিৰ কৰি আদায় কৰি লওঁ। হয় হয় হয়, বৰ সহজ কথা, বৰ সহজ কথা। আমি কাচনগুৰিত ননৈগুৰি পথাৰত নতুনকৈ বহা মানুহখিনিৰ কথা প্ৰায়ে শুনি আহিছোঁ। সেই মানুহখিনিৰ অৱস্থা এতিয়াও উপঙি থকাৰ দৰে হৈছে। আমি তেওঁলোকৰ এটা ব্যৱস্থা কৰিব লাগিব। জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে তাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডত। মই ক'ত বহিম? দেউতা, কিয় এইখন চকীত বহিবলৈ বেয়া পাব নেকি? কিন্তু মোৰ আগৰ আসনখন সেইখন আহমেদতে নষ্ট কৰিলে, তাৰ পৰিৱৰ্তে এইখন দিছে। আসনখন বেয়া নহয়, গড়টোহে বেলেগ, মূল বস্তু আমাৰেই দেউতা। হ'ব, মই ইয়াতে বহিম। ৰাইজে গোসাঁই ঘৰত আসন লৈছে, নামৰো যোগাৰ হৈছে। মহাজনতলৈ ৰাইজ ৰৈ আছে। হয় নেকি? তেনেহ'লে আমি তালৈকে যাওঁ, তাতেই বহোগৈ। ভাল বাৰু, আপোনালোক আগবাঢ়ক। অলপ পিছত আমিও নামত যোগ দিমগৈ। বহুত দিন ৰাইজৰ লগত নামো গোৱা নাই, ভাল লাগিব। মণ্ডল গৈ থাকি ব'লা, আমি গোসাঁই ঘৰতে বহোগৈ। ল'ৰাহঁত বোলে ৰৈয়ে আছে। বলক বলক, আহা। বলক বলক। দেউতা, আমিও নামত বহোগৈ নেকি? তহঁতেতো নাম গায়ে থাক, আজি ৰাইজকে গাবলৈ দে। আমি গাওঁ আমাৰ নাম, আমাৰ জীৱনৰ, আমাৰ জনগণৰ নাম। আজি গোসাঁই ঘৰত হৰিনাম হৰিগানৰ ভাগ ল'ব খুজিছোঁ। এই ৰাইজৰ কাৰণে এই নাম ভগাৰ পিছত এই কিবা খোৱা বোৱাৰ ব্যৱস্থা কৰিছনে নাই? তাৰ যোগাৰ হৈ গৈছে দেউতা। মাহ প্ৰসাদৰ লগত পৰমান আৰু নাৰিকলৰ সন্দেশ দিয়া হ'ব। সেই আহমেদ আহিছিল, আজি ৰাতিটোৰ কাৰণে মই তাক থাকিবলৈ কৈছিল। এই আলহী ঘৰতে আছে, ৰাতি খোৱা বোৱাৰ ব্যৱস্থা আহমেদৰ কাৰণে কৰিব লাগিব। তেওঁ আমি আহি পোৱাৰ আগতেই যাবলৈ ওলাইছিলে, তেওঁক আকৌ কিয় ৰাখিব লগা? যাবলৈ দিব লাগিছিলে। দেউতাই কিয় আকৌ আদৰ কৰি ৰাখিলে? যোৱা 20 বছৰ লুটিলে সিহঁতে। ৰচোন, তেনেকে কৰিলে নহ'ব নহয়। সিহঁতে আমাক মৌজা আকৌ ঘূৰাই দিছে, আৰু আজি 20 বছৰ ধৰি আহমেদহঁতে মৌজা চলাই আহিছে। মৌজা চলোৱাৰ বহুতো নতুন নীতি নিয়ম হৈছে, আৰু এতিয়া আমি সিহঁতৰ লগত সৎভাৱেৰে মিলা প্ৰীতিৰে থাকিব লাগিব। আৰু সেইবিলাক আলোচনা কৰিবৰ কাৰণেই মই আহমেদক ইয়ালৈ মাতিছোঁ। বৰ্তমান আহমেদ আলহী ঘৰত আছে। আহমেদৰ আকৌ চিকাৰত বৰ চখ, সেইকাৰণে সি হাতত বন্দুক লৈ শেষবাৰৰ কাৰণে শহাপহু চিকাৰৰ কাৰণে যাব। অলপ পিছত আকৌ ইয়ালৈকে ঘূৰি আহিব। নাম আৰম্ভ হৈছে, আমি তালৈকে যাওঁ দেউতা। দেউতা, নামলৈ যায় নেকি? ককা, নামলৈ যাবা নেকি? গোসাঁই ঘৰত নাম হৈছে, যাবা নেকি ককা? দেউতা এতিয়া নাযায়, তহঁত যা, পিছত গ'লে মই লৈ যাম বাৰু। মই জিৰণি ঘৰত আহমেদ আহিছে নেকি এবাৰ চাই আহোঁগৈ, তাৰপিছত দেউতা গ'লে মই লৈ যাম বাৰু। তহঁত যা। ৰবি, তহঁতে আজি বুৰঞ্জীৰ পাঠ নল'লি? আজি মানে ককা আজি আটাই জমিদাৰৰ পুতেক মৌজাদাৰ মানুহক পুহি খোৱাহঁতৰ লগতে আকৌ হাত মিলাবলৈ পাই হাতখন আটকন কৰি খবৰদাৰ
কলৈকো যাব নোৱাৰে। আগে সদায় গধূলি তহঁতে মোৰ ওচৰত বুৰঞ্জীৰ পাঠ লৈছিল, আজিও ল'ব লাগিব। শুনিছো নাই? আজি তহঁতক ইংলেণ্ডৰ ৰজা প্ৰথম চাৰ্লছৰ কথা কওঁ, শুন। ৰজা চাৰ্লছ আছিল মদগৰ্বী, অহংকাৰী আৰু অবিবেচক। প্ৰশ্ন হ'ল, সেই ইংলেণ্ডৰ শাসন ৰজাৰ দ্বাৰা নে হাউচ অৱ কমন্সৰ দ্বাৰা চলিব? ৰজাই অকলেই শাসন কাৰ্য চলাব খুজিছিল। সম্পূৰ্ণৰূপে পাৰ্লিমেণ্টক উপেক্ষা কৰি ৰজা চাৰ্লছে নানা চল চাতুৰিৰে পাৰ্লিমেণ্টৰ বিনা অনুমতিত কৰ কাটত লগায়। ৰজাই পাৰ্লিমেণ্ট নমতাকৈ 11 বছৰ কাল স্বেচ্ছাচাৰীভাৱে শাসন চলায়। এই সময়ছোৱাত তেওঁৰ কথাই দেশৰ মূল নীতি নিয়ম হৈ পৰিছিল। ৰাজআজ্ঞা পালনত কোনেও অলপো দ্বিধাবোধ দেখুৱাব নোৱাৰিছিল। পাৰ্লিমেণ্টৰ কেইবাজনো নেতাক ৰজাই বন্দীশালত অন্তৰীণ কৰি ৰাখে, বেআইনীভাৱে অৰ্থ সংগ্ৰহ কৰে, অনিচ্ছুক প্ৰজাৰ ওপৰত ধৰ্মঘট মৌজা হাউলিৰ নাম প্ৰসংগ চলি আছে। ৰাইজে মনৰ হৰিষত নাম ধৰিছে। নাম ধৰি নিশা দুভাগ হ'ব। ভাবিলো কঁকালটোকে পনাই লওঁ আৰু চায়ো যাওঁ ক'তনো কি হৈছে। এই হেন হাউলিত পদূলিত বান্ধি থোৱা দঁতাল হাতী, পাঁচবাৰী ঢাপৰ বিজুলী বাঁহৰ তলত বনৰীয়া শিয়ালকেইটা, এই নিশাৰ আন্ধাৰত এইহেন হাউলিত কত জীৱ উজাগৰে আছে। আমি অকণ উজাগৰে থাকো হা। আমি অকণ উজাগৰে থাকো। বোলে কুলহৰি, কি বোলে কুলহৰি, কুলহৰি কেহলৈ গ'ল, চকুৰি চিকাৰো কঁকালত বান্ধি লৈ, কুলহৰি ভটিয়াই গ'ল। এই বোলে কুলহৰি, কি বোলে কুলহৰি, কুলহৰিকে লৈ গ'ল, চকুৰি চিকাৰো কঁকালত বান্ধি লৈ, কুলহৰি ভটিয়াই গ'ল, কুলহৰি ভটিয়াই গ'ল। চিউ বোলে চিলনি উৰিবলৈ ধৰিলে, কাউ বুলি উৰিলে কোৱা, কুলহৰি বাপৰে অৱস্থা শুনিলে, নেদেখা ৰাজ্যলৈ যোৱা, নেদেখা ৰাজ্যলৈ যোৱা। ঐ ভটিয়াই গলে গৈ উজনি কুলহৰি, বাটতে খাই গলে চেনি, পাবি কেনে কৰি বুঢ়া বাপৰ বাতৰি, মূৰতো নিদিলে ফণি, মূৰতো নিদিলে ফণি। তাৰপিছত ফৰাচী বিপ্লৱৰ কথা তহঁতক কেইবাদিনো ক'লোঁ, কিন্তু তাৰ এটা বিষয়ে তহঁতক কোৱা নাছিল। ফৰাচী বুৰঞ্জীত কথাটো জুলাই মনাৰ্কী বুলি জনাজাত। বাক স্বাধীনতা আৰু সংবাদ সেৱাৰ স্বাধীনতাক নিষ্ঠুৰভাৱে খৰ্ব হৈছিল। এই কালছোৱাত 1830 জুলাইৰ পৰা 1834 চনৰ ছেপ্টেম্বৰলৈকে এই 4 বছৰতে ফ্ৰান্সত অকল সংবাদসেৱীসকলে মুঠ 500টা গোচৰ তৰা হৈছিল। ৰাজনৈতিক সংঘৰ্ষত বন্দী কৰা 164 জন লোকক বিচাৰ কৰিবলৈ 4000 ভুৱা সাক্ষী সংগ্ৰহ কৰা হৈছিল। তাৰ পিছত জাৰ্মানীৰ বুৰঞ্জীত দ্বিতীয় উইলিয়াম আছিল অন্যতম স্বেচ্ছাচাৰী সম্ৰাট।
দেশত পাৰ্লিয়ামেণ্ট আৰু মন্ত্ৰীসভা থকা স্বত্বেও ৰজাই উচ্চ স্বৰে তাত ঘোষণা কৰিছিল, তোমালোক জাৰ্মানসকলৰ মাত্ৰ একেটাই ইচ্ছা থাকিব আৰু সেই ইচ্ছা হৈছে মোৰ ইচ্ছা। তোমালোকৰ কাৰণেই একেটাই আইন থাকিব আৰু সেয়ে হৈছে মোৰ আইন। দেশত এজনেই গৰাকী আছে, সেইজনেই মই। এয়া আছিল দ্বিতীয় উইলিয়ামৰ জাৰ্মানবাসীলৈ দিয়া সাৱধানবাণী, ৰুছ বুৰঞ্জী। 30 বছৰ ধৰি ৰজা প্ৰথম নিকলাছে অবিৰতভাৱে নিষ্পেষণ কৰিছিল প্ৰজাক। সংবাদ পত্ৰ আৰু এই বক্তৃতাৰ স্বাধীনতা সম্পূৰ্ণ খৰ্ব কৰি দিয়া হৈছিল। আনকি সংগীতৰ স্বৰলিপিসমূহো চেঞ্চৰ কৰা হৈছিল। জানোচা স্বৰলিপিৰ মাজেৰে বিপ্লৱীয়ে কিবা কথা বা ভাৱ প্ৰকাশ কৰে? 1832 পৰা 1852 চনলৈকে মাত্ৰ 20 বছৰৰ ভিতৰত একোটা সামান্য অপৰাধত 2 লাখকৈ মানুহ চাইবেৰিয়ালৈ নিৰ্বাসন দিয়া হৈছিল, মৃত্যুদণ্ড দিয়া হৈছিল। মৃত্যুদণ্ড দীৰ্ঘকালীন কাৰাবাসৰ কলংকসহ। এই ক্ষমতাৰ অধিকাৰী হৈ মানুহ কিদৰে মানুহৰ শত্ৰু হ'ব পাৰে, কিদৰে দানৱৰ ৰূপ ল'ব পাৰে, তাৰ দৃষ্টান্ত অলেখ আছে। সেইদৰে দৃষ্টান্তও আছে দানৱক নাশিবৰ বাবে কিদৰে জাগি উঠে মানুহৰ শক্তি, কিদৰে হুংকাৰি উঠে জাগ্ৰত জনতাৰ ৰুদ্ধ কণ্ঠ। তহঁতে এতিয়া সেই গীতটো গা, সেই মুক্তিৰ গীতটো। জাগা জাগা শক্তিবান, জাগা জাগা মাতৃপ্ৰাণ। জননীৰ সন্তান জাগা শক্তিবান, জাগা মাতৃপ্ৰাণ, জাগা শক্তিবান, জাগা মাতৃপ্ৰাণ। জননীৰ সন্তান জাগা জাগা শক্তিবান, জাগা মাতৃপ্ৰাণ। বদৰুদ্দিন চাহাব আপোনাৰ দৰে ডেকা বয়সত সেয়া যে দেখিছে মোৰ দেউতা কুলহৰি চৌধুৰী, তেখেত এজন প্ৰখ্যাত চিকাৰী আছিল। তাতোকৈ সাংঘাতিক আছিল মোৰ ককা চিন্তাহৰি চৌধুৰী। তেখেতে কিন্তু বন্দুকেৰে চিকাৰ কৰা নাছিল, কৰিছিল জাঠিৰে। পিছলৈ অৱশ্যে আমাৰ দেউতাই জাঠিৰে চিকাৰ কৰা আৰম্ভ কৰিছিল। ককা আৰু দেউতাই কৈছিল জাঠিৰে চিকাৰ কৰাত হেনো আনন্দ আৰু শিহৰণ দুয়োটাই বেছি। কাৰণ বাঘ আৰু বনৰীয়া মহৰ আগ কলিজাত জাচিপাত বহুৱাই যেতিয়া হেঁচি ধৰা হয়, তেতিয়া চিটিকি পৰা তেজৰ যি স্ফুলিংগ হয়, মনোৰম সেই দৃশ্য। জাচিপাত হেঁচি ধৰোঁতে বাঘ বা মহটোৰ গোটেই শৰীৰটো, পেশী আৰু ধমনীবোৰ নাচি নাচি ক্ৰমাৎ সংকুচিত হ'বলৈ ধৰোঁতে হাতৰ জাচিপাত জোকাৰ খাই উঠে। সেই শিহৰণত চিকাৰীৰ শৰীৰটো জিকাৰ খাই উঠে। সেই শিহৰণ বন্দুকে দিব নোৱাৰে, দিয়ে জাঠিয়ে। কিন্তু মোৰ বন্দুকটো। কিন্তু দেউতাই এদিন বনৰ চিকাৰ এৰিলে। মাৰ মুখত শুনিছিলোঁ পিছলৈ দেউতাই যেতিয়াই জাঠিৰে চিকাৰ কৰিবলৈ যায়, তেতিয়াই বাঘ আৰু মহ চিকাৰ কৰি উঠি ভোকতে কাঢ়ি। পিছলৈ দেউতাই চিকাৰ একেবাৰে এৰিয়ে দিলে। তাৰপিছত এদিন হঠাৎ এক নতুন চিকাৰৰ সন্ধানত ওলাল দেউতাই। এইবাৰ হাতত আকৌ বন্দুক তুলি ল'লে। কাৰণ এইবাৰ সাধাৰণ চিকাৰ নহয়, সিংহ চিকাৰ। বনৰ সিংহ নহয়, 7 সাগৰ 13 নদীৰ সিপাৰৰ এক প্ৰবল পৰাক্ৰমী সিংহ। এইবাৰ দেউতা যুঁজত নামি আৰু হাতত বন্দুক তুলি ল'লে। আপুনি জানে আপোনাৰ পৰা মৌজা লৈ দাদাজান মানে জালালুদ্দিন ভাইয়াই 18 বছৰে মৌজা চলালে। মই মাত্ৰ পাছত 2 বছৰহে পালোঁ। দেশ বিভাজনৰ পিছত, তাতে বাবাজানৰ ইণ্টেকাল হোৱাৰ পিছত আমাৰ ঢাকাৰ ষ্টেট আৰু মিল ফেক্টৰী এইবোৰ চাবলৈ ভাইজান তালৈ গ'ল আৰু মই ইয়ালৈ আহিলোঁ।
কাৰণ তাৰ গোটেইবোৰ কাম ভালদৰে চকু দিবৰ কাৰণে ভাইজানে মোৰ কাবুলিয়ত নাই বুলি ভাবে। যি হওক মই ভালেই পালোঁ। বেছি দৌলত বহাই থকাৰ মই বৰ পক্ষপাতি নহওঁ। তেওঁ ইয়াৰ বহুত মানুহৰ মাটিৰ খাজানা ঠিক সময়ত দিব নোৱাৰাৰ বাবে নাইবা সামান্য মূল্যৰ বিনিময়ত গাইব কৰিলে। অৱশ্যে মানুহবোৰক নিজ নিজ মাটিতেই খেতি কৰি থাকিবলৈ দিয়া হ'ল, কিন্তু মাটিৰ উৎপাদনৰ 5 ভাগৰ 1 অংশ সিহঁতক দি বাকী 4 অংশ মৌজাদাৰৰ ভঁৰাললৈ আনে। গতিকে সেই মানুহখিনিৰ দুৰৱস্থা নিশ্চয় বুজিব পাৰিছে। যি হওক আজি অলপ দিনৰ পৰা এই মানুহখিনিয়ে আমাক অলপ অসুবিধা দি আছে। হ'ব, এইবোৰ সমস্যা আমি সকলো সমাধান কৰিব। ইবোলে কুলহৰি ইবোলে কুলহৰি কুলহৰিকেহে লৈ গ'ল চকুৰি চিকাৰো কঁকালত বান্ধি লৈ মণিৰাম ভটিয়াই গ'ল মণিৰাম ভটিয়াই গ'ল ইবোলে কুলহৰি ইবোলে কুলহৰি কুলহৰিকেহে লৈ গ'ল চকুৰি চিকাৰো কঁকালত বান্ধি লৈ মণিৰাম ভটিয়াই গ'ল মণিৰাম ভটিয়াই গ'ল চিউ বুলি চিলনি উৰিবলৈ ধৰিলে কাউ বুলি উৰিলে পুৱা কুলহৰি বাপৰে অৱস্থা শুনিলে নেদেখা ৰাজ্যলৈ যোৱা নেদেখা ৰাজ্যলৈ যোৱা ভটিয়া গলে গৈ উজনি কুলহৰি বাটত দেখাই গ'ল চেনি পামে কেনে কৰি বুঢ়া বাপৰ বাতৰি মূৰতো নিদিলে ফণি মূৰতো নিদিলে ফণি ইবোলে কুলহৰি সিবোলে কুলহৰি কুলহৰিকেহে লৈ গ'ল চকুৰি চিকাৰো কঁকালত বান্ধি লৈ মণিৰাম ভটিয়াই গ'ল।